ওয়েলকাম ব্যাক টু মাই চ্যানেল। স্বাগতম জানাইছো বি ব্লগ চ্যানেলটোৰ অন্য এটা নতুন ভিডিঅ' লৈ। আজি ৰবিবাৰ ঘৰতে আছো আৰু লগতে আমাৰ ওচৰত শংকৰদেৱ শিশু বিদ্যা নিকেতন আছে একদম ঘৰৰ ওচৰতে। তাত ৰূপালী জয়ন্তী যিহেতু 25 বছৰ হ'ল স্কুলখন স্থাপিত হ'ব আৰু ৰূপালী জয়ন্তীৰ যোৱাকালিৰ পৰা কিবা কিবি প্ৰগ্ৰেম চলি আছে, কিন্তু মই যোৱাকালি যোৱা নহ'ল, ঘৰত মানুহ নাছিল কাৰণে আজি যাম। আৰু তাত ধুনীয়াকৈ চাংঘৰ বনাইছে, ভিতৰত প্ৰদৰ্শনী বনাইছে, বহুত কিবা কিবি আছে প্ৰদৰ্শনীত, আৰু লগতে সাংস্কৃতিক সন্ধিয়া হ'ব আৰু বিভিন্ন ধৰণৰ কাৰ্যসূচী আছে। গতিকে ভাবিছোঁ যিহেতু আজি ছানডে ঘৰতে আছোঁ, গতিকে ছানডেটো অলপ ফূৰ্তিৰ ডে বনাওঁ। গতিকে তাত যাম এতিয়া। গতিকে যিহেতু দূৰত ক'তো যাব পৰা নাই ঠাণ্ডাৰ কাৰণে আৰু কিছুমান ব্যস্ততাৰ কাৰণে, সেইকাৰণে ভাবিছোঁ ওচৰতে যিহেতু ইমান ধুনীয়া অনুষ্ঠান এটা আছে, ময়ো অলপ চাওঁ আৰু আপোনালোকক দেখাব চেষ্টা কৰোঁ যিমানখিনি পাৰোঁ। বলক তেন্তে দেৰি কৰি নাথাকোঁ, গধূল হোৱাৰ আগত আমি তালৈকে গৈ থাকোঁ। আৰু এনেকৈ আহি পাই গ'লোঁ সেই ঠাইখিনি, সেই প্ৰগ্ৰেম য'ত হৈ আছে। আৰু এইফালে এইটো প্ৰদৰ্শনী হ'ল আৰু একদম বাহিৰৰ পৰা দেখাই আছোঁ প্ৰদৰ্শনীটো কেনেকুৱা বাৰু। আৰু দিনত আহোঁতে মই খুব ধুনীয়াকৈ ভিডিঅ' কৰিছিলোঁ। এইটোৱে প্ৰদৰ্শনী, এইফালে প্ৰদৰ্শনী বনাইছে আৰু এইফালে একদম ধুনীয়াকৈ চাংঘৰ এটা সজাইছে আৰু চাংঘৰটোৰ ভিতৰত উঠিব পাৰি, তাত ফটো ল'ব পাৰি। আৰু এইফালে এনেকৈ ফ্লেগবিলাক আৰু এতিয়া প্ৰদৰ্শনীৰ ভিতৰখন দেখাই আছোঁ। আৰু আহি এইটো বস্তু বহুতেই বেছি ভাল লাগিছে, মাজত সূৰ্যটো দিছে আৰু চাৰিওফালে গোটেইকেইটা গ্ৰহ খুব ধুনীয়াকৈ বনাইছে, কেনেকৈ সূৰ্যৰ চাৰিওফালে ঘূৰি থাকে। আৰু এইফালে গোটেই কৃষিৰ লগত জড়িত কিছুমান সা সামগ্ৰী, আমি যে খাবনি বুলি কওঁ, সেইফালে এখন খাবনি, এইফালে এইটো পুঁজি, এইফালে এখন মই, এইফালে নাঙল, আৰু গোটেইখিনি কৃষিৰ লগত জড়িত বস্তু ইয়াত বনাইছে ছাত্ৰ ছাত্ৰীসকলে। কিমান ধুনীয়াকৈ বনাইছে চাওক এবাৰ। আৰু এইফালে অখণ্ড ভাৰত খুব ধুনীয়াকৈ আঁকি আনিছে। আৰু এইফালে জলচক্ৰ, পানী কেনেকৈ বৰষুণ হৈ তলত পৰে আৰু ওপৰত কেনেকৈ ভাৱ হৈ যায় সেইটো বনাইছে ইয়াত। আৰু এইফালে এইফালে এইটো শিৱ আৰু এইফালে এইটো ৰাম মন্দিৰ বনাইছে। আৰু এইফালে গোটেই স্কুলখনৰ আৰ্হিটো বনাইছে। বলক এতিয়া প্ৰগ্ৰেম চাওঁ বাহিৰত কি প্ৰগ্ৰেম চলি আছে। আৰু এনেকৈ এজনকৈ কণ্ঠশিল্পীবিলাকে গান গাব আৰম্ভ কৰিলে, কিন্তু মই বেছি ৰাতিলৈকে চাগে নাথাকিম, কিন্তু যিখিনি সময় আছোঁ দেখাই আছোঁ বাৰু কোনে কোনে গান গায়। এইবাৰ ষ্টেজত যিজন উঠিছে তেখেতৰ নাম আমি একদম সৰুৰ পৰাই শুনি আহিছোঁ, মৃণাল কান্তি, খুব জনপ্ৰিয় নাম এটা। গতিকে তেখেতে গান গাব এইবাৰ। আৰু এইটোৱে আছিল প্ৰগ্ৰেম। বেছি ৰাতিলৈকে নাথাকিলোঁ, যিহেতু বহুত বেছি ঠাণ্ডা, গাঁও অলপ বেয়া, সেইকাৰণে বেছি ৰাতিলৈকে নাথাকিলোঁ। 9:30 বজাত গুচি আহিলোঁ। বেছি স্কুলৰ যিহেতু ৰূপালী জয়ন্তী বেছি ৰাতিলৈকে চলাও নাই চাগে, 11 বজাত শেষ হ'ল। আৰু যিহেতু ক'তো যোৱা হোৱা নাই, সেইকাৰণে ওচৰ পাজৰতে যি পাৰোঁ মানে দেখাব চেষ্টা কৰি আছোঁ, ভিডিঅ' বনাব চেষ্টা কৰি আছোঁ, যাতে মানে আপোনালোকে পাহৰি নাযায় মোক। আৰু খুব সোনকালে গৈ আছোঁ, খুব ধুনীয়া ঠাইত। অলপ কিবা কিবি প্ৰব্লেমৰ কাৰণে ঘৰৰ কাম চলি আছে, ঘৰ বনাই আছোঁ, সেইকাৰণে যাব পৰা নাই। গতিকে চিম্পুল ব্লগ এটা বনাই দিলোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, কাৰণ খুব ধুনীয়া ঠাইত যাব ৰেডি হৈ আছোঁ মানে।